Hello everyone, welcome to Scordemy series-or অন্য এটা ক্লাছলে মই লিনাই আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আশা কৰো আপোনালোকৰ সিটেটৰ প্ৰিপাৰেচন ভালদৰে চলি আছে আমি যেনেকৈ প্ৰমিস কৰিছিলো এটা সিৰিজ আকাৰত আপোনালোকৰ কনসেপ্টসমূহ ক্লিয়াৰ কৰি যাম লগতে আমি কিছুমান ইম্পৰ্টেন্ট পইণ্টস ডিসকাস কৰি যাম হেমতে আজিৰ ক্লাছটো লৈ আহিছো আজি এটো আমাৰ সিটেট সিৰিজৰ থাৰ্ড ক্লাছ আৰু আমি আজি ডিসকাস কৰিম ইয়াত আজি এটা ইম্পৰ্টেন্ট টপিক লগতে এমসিকিউ কেইটামান কৰিম এটা থাম্বনেলটো চাই হয়তো গম পাইছে যে আমি কিহৰ বিষয়ে ডিসকাস কৰিম আৰু একদম অসমীয়াত কনসেপ্টসমূহ মই ক্লিয়াৰ কৰি যাবলৈ চেষ্টা কৰিম এতিয়া আজি আমি ডিসকাস কৰিবলগীয়া টপিকটো হৈছে অ্যাসেসমেন্ট অফ লাৰ্নিং এণ্ড অ্যাসেসমেন্ট ফৰ লাৰ্নিং এটা অ্যাসেসমেন্ট মানে নো কি হেতু এটা সাধাৰণ শব্দ হয়নে জুনে টিচিং জুনবিলাকে কোৰ্সেস আপোনালোকে কৰিছে বা টিচিং প্ৰফেশনেলত আছে প্ৰফেশনেল হয় আপোনালোক অ্যাসেসমেন্ট শব্দটো এটা কমন শব্দ কিন্তু ইয়াতে এটা কনফিউজন মানুহৰ হয় যে অ্যাসেসমেন্ট ফৰ লাৰ্নিং হলেনো কি হ'ব বা অ্যাসেসমেন্ট অফ লাৰ্নিং হলেনো কি হ'ব বা দুইটাৰে মাজত কি পাৰ্থক্য আছে নহয়নে বাৰু এতিয়া মূল্যায়ন কেৱল কি হয় যে মাপকাঠি নহয় যে শিশুসকলে মাৰ্কস দিবৰ কাৰণে গ্ৰেড দিবৰ কাৰণে অকল হেতু মূল্যায়ন কৰিবৰ কাৰণে আমি মূল্যায়ন প্ৰক্ৰিয়া এটা নকৰো ছাত্ৰ ছাত্ৰীৰ মাজত বা অ্যাসেসমেন্ট এটা যেতিয়া আমি কৰো অকল তেওঁলোকে কিমান মাৰ্কস পাব কিমান গ্ৰেড পাব কোনটো পজিশন পাব হেতুৰ কাৰণে মূল্যায়ন কৰা নাযায় মূল্যায়ন বেলেগ বেলেগ কাৰ্যৰ কাৰণেও কৰা হয় যেনেকৈ ইয়াতে দুটা ভাগ আছে অ্যাসেসমেন্ট অফ লাৰ্নিং আৰু অ্যাসেসমেন্ট ফৰ লাৰ্নিং ইয়াৰ লগতে আৰু এটা কনসেপ্ট আছে যে অ্যাসেসমেন্ট এজ লাৰ্নিং মুখ্যতঃ আমি এই দুটা কথাই ডিসকাস কৰিম কিন্তু লগতে অ্যাসেসমেন্ট এজ লাৰ্নিং নো কি হেতু আপোনালোকক বুজাই যাবলৈ ট্ৰাই কৰিম কনসেপ্টটো বুজো লগতে এমসিকিউ কেইটামানৰ সৈতে আপোনালোকে নিজকেও টেষ্ট কৰিব পাৰিব যে আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হৈছে নে আৰু নাই ওকে দেন স্টাৰ্ট কৰো ক্লাছটো ফাৰ্ষ্টতে এখন ইমেজৰে স্টাৰ্ট কৰো ইমেজখন চাওক আপোনালোকে ইয়াতে কি দিয়া আছে যে অ্যাসেসমেন্ট ফাৰ্ষ্টতে দিয়া আছে যে অ্যাসেসমেন্ট অফ লাৰ্নিং ঠিক আছে ইয়াতে দিয়া আছে নেক্সটটো দিয়া আছে অ্যাসেসমেন্ট ফৰ লাৰ্নিং আৰু থাৰ্ড পাৰ্টটো দিয়া আছে অ্যাসেসমেন্ট এজ লাৰ্নিং থিওৰি পাৰ্টটো ডিসকাস কৰাৰ আগতে ইমেজখন চাই আপোনালোকে অকনমান আইডিয়া কৰি ল'ব পাৰিব যে এই তিনিটাইনো কি বুজায় আৰু তিনিটাৰে মাজত কি কি পাৰ্থক্য আছে ওকে এতিয়া চাম আমি অ্যাসেসমেন্ট অফ লাৰ্নিং মানে কি যে জাজমেন্ট আৰু একাউন্টেবিলিটি অৰ্থাৎ কি হয় যে হ্যাপেন্স আফটাৰ লাৰ্নিং ইজ কমপ্লিট আৰু মেজাৰ্স এচিভমেন্ট এগেইনষ্ট standards আৰু use for grades reporting and certification এটা assessment of learning এ আমাক কিহত সহায় কৰে যে যিকোনো এটা ক্লাস কমপ্লিট কৰাৰ পিছত কোৰ্স এটা কমপ্লিট কৰাৰ পিছত এটো কৰা হয় আৰু এচিভমেন্ট বিলাক মেজাৰ কৰা হয় অৰ্থাৎ জুখিবৰ কাৰণে কোনে কিমান শিকিলে বা কাক কেনেকুৱা গ্ৰেডস দিয়া হ'ব সাৰ্টিফিকেট দিয়া হ'ব আৰু এখন ৰিপৰ্ট কাৰ্ডত কি দৰে তেওঁলোকক আমি কিমানখিনি কি শিকিলে হেতু আমি মূল্যায়ন কৰিব পাৰো হেতু হৈছে অ্যাসেসমেন্ট অফ লাৰ্নিং এটা অ্যাসেসমেন্ট অফ লাৰ্নিং তো বুজিলো এটা ফৰ লাৰ্নিং মানেনো কি হেতু এটা মনত প্ৰশ্ন আহিব আপোনালোকৰ যে ফৰ লাৰ্নিং এ কি বুজাব যে কিতিয়া হয় এটো কিহৰ কাৰণে কৰা হয় যে ইমপ্ৰুভমেন্ট এণ্ড গ্ৰোথ অৰ্থাৎ ফৰ লাৰ্নিং এ লাৰ্নিং প্ৰসেসটো ইমপ্ৰুভ কৰিব লাৰ্নাৰ সকলৰ গ্ৰোথৰ কাৰণে হেল্প কৰিব সিধাকে যদি ক'বলৈ যাওঁ এতিয়া ইয়াত দিছে যে হ্যাপেন্স ডিউৰিং দা লাৰ্নিং প্ৰসেস অৰ্থাৎ লাৰ্নিং প্ৰসেস এটা চলি থাকুতে হেতু হ'ব ক্লাছৰুম এটা টিচাৰ এজনে পঢ়াই আছে তাৰ মাজতে অ্যাসেসমেন্ট ফৰ লাৰ্নিং হ'ব পাৰে কি দৰে হ'ব পাৰে যে পঢ়ুৱাৰ মাজত দুটা কোৱেশ্চন সুধিলে বা কিবা এটা কুইজৰ নিচিনা কিবা এটা এৰেঞ্জ কৰিলে আৰু ছাত্ৰ ছাত্ৰী সকলক বুজোৱাৰ পিছত কিমান বুজিলে হেতু চেক কৰিবৰ কাৰণে তাৰ মাজতে এটা দুটা প্ৰশ্ন সুধিলে হেতুক আমি কি বুলি কম অ্যাসেসমেন্ট ফৰ লাৰ্নিং আৰু আইডেন্টিফাই ষ্টুডেন্ট ষ্ট্ৰেংথ আৰু এণ্ড গেপছ ওকে ষ্টুডেন্টৰ ষ্ট্ৰেংথটো ইয়াৰ দ্বাৰা গম পাব আৰু তেওঁলোকৰ কোট সমস্যা আছে কোট গ্যাপ আছে হেতু বুজি পোৱা যাব এজন টিচাৰে হেতু বুজি পাব লগতে কি হ'ব প্ৰভাইডস ফিডবেক to adjust teaching and learning এতিয়া ফিডবেক দিব কিমান শিকিলে কেনেকে শিকিলে ভালদৰে শিকিব পাৰিছে নে নাই টিচাৰ এজনে যোনটো টিচিং লাৰ্নিং মেথড ইউজ কৰিছে হেতু ইউজফুল হয় নে নহয় ইফেক্টিভ হয় নে নহয় সেই কথাটো কোৰ দ্বাৰা গম পোৱা হ'ব এই যোনটো অ্যাসেসমেন্ট ফৰ লাৰ্নিং ওকে
আৰু আন এটা আছে সেইটো হৈছে আকৌ এছেছমেণ্ট এজ লাৰ্ণিং সেইটোনো এই দুটাতকৈ কেনেদৰে পৃথক সেইটো চাওঁ এইটো কিহৰ কাৰণে থাকে এছেছমেণ্ট এজ লাৰ্ণিংটো কিহৰ কাৰণে হয় যে ছেল্ফ ৰেগুলেশ্যন অৰ্থাৎ ইয়াত আৰু মেটাকগনিশ্যন এতিয়া ছেল্ফ ৰেগুলেশ্যন মানে কি বুজিম যে ছাত্ৰ ছাত্ৰীয়ে নিজকে নিজে টেষ্ট কৰিব তেওঁলোকৰ নিজৰ এবিলিটি কোৱালিটি লাৰ্ণিং পচিবিলিটিজ তেওঁলোকে নিজকে চেক কৰিব ইয়াত দিছে যে হেপেন্স থ্ৰু আউট লাৰ্ণিং অৰ্থাৎ গোটেই লাৰ্ণিং প্ৰচেছটো চলি থকা সময়ছোৱাত এইটো চলি থাকিব দেন ষ্টুডেণ্টছ মনিটৰ দেয়াৰ ওন থিংকিং এণ্ড প্ৰগ্ৰেছ এণ্ড বিল্ডছ ক্ৰিটিকেল থিংকিং ছেল্ফ এছেছমেণ্ট স্কিলছ এতিয়া ইয়াৰ দ্বাৰা কি কৰিব ছেল্ফ এছেছমেণ্ট হ'ব অৰ্থাৎ নিজকে তেওঁলোকে মূল্যায়ন কৰিব যে তেওঁলোকে ভালদৰে শিকিছেনে নাই তেওঁলোকৰ ক'ত উইকনেছ আছে ক'ত তেওঁলোকে ভুল কৰিছে এইখিনি কথা তেওঁলোকে কিহৰ দ্বাৰা গম পাব এছেছমেণ্ট এজ লাৰ্ণিঙৰ দ্বাৰা এতিয়া হয়তো এই ইমেজটো চাই আপোনালোকৰ কনচেপ্টটো অলপ হ'লেও ক্লিয়াৰ হ'ল যে এই তিনিওটাৰ মাজত কি পাৰ্থক্য এতিয়া আমি অকণমান ডিটেইলছত চাম গোটেইকেইটা পাৰ্টৰে আৰু গোটেইকেইটাৰে এক্সাম্পলছ কেইটামান চাম যে কোনটোৱে কেনেকুৱা ধৰণৰ পৰীক্ষাক বুজায় কি পৰীক্ষাৰ এছেছমেণ্ট অফ লাৰ্ণিঙত হ'ব কোনটো পৰীক্ষাক আমি এছেছমেণ্ট ফৰ লাৰ্ণিঙত ৰাখিম আৰু কেনেকুৱা ধৰণৰ কথাবিলাকক আমি এছেছমেণ্ট এজ লাৰ্ণিঙত ৰাখিম এতিয়া আমি ষ্টাৰ্ট কৰোঁ কনচেপ্টটো আৰু অকণমান ডিটেইলছত বুজিবৰ কাৰণে এইখিনিতে এটা কৈ থওঁ যে এইটো এটা CTET এক্সামৰ কাৰণে খুব বেছি ইম্পৰ্টেণ্ট টপিক ইয়াৰ পৰা আপোনালোকে কুৱেশ্যনছ দেখিবই 100% ইয়াৰ পৰা দুটা বা এটা কুৱেশ্যনছ আপোনালোকে পেপাৰত দেখা পাবই যিহেতু CTET চিলেবাছত কি হয় যোনখিনি চিলেবাছত আছে তেওঁলোকে মেনশ্যন কৰিছে এভৰি পইণ্টৰ পৰা এভৰি টপিকৰ পৰা কুৱেশ্যনছ আহিব আৰু সেইকাৰণে আমাৰ CTET চিলেবাছটোৰ কাৰণে CTET এক্সামটোৰ কাৰণে প্ৰিপেৰেশ্যন কৰাটো ইজি হৈ যায় কাৰণ চিলেবাছটো প্ৰপাৰলি ইয়াত ফ'ল' কৰা হয় আৰু যেহেতু এই টপিকটো তাতে মেনশ্যন আছে আৰু ইয়াৰ পৰা এটা নহয় এটা কুৱেশ্যনছ আহিবই 2 মাৰ্কছো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট পাৰ্চেণ্টেজটোৰ ক্ষেত্ৰত সেইকাৰণে আমি এটা এভৰি টপিক এনেকৈ ডিটেইলছত ডিছকাছ কৰিম যাতে আপোনালোকৰ এটা মাৰ্কছো এৰি আহিব নালাগে আৰু এটা মানে তাৰ এটা পজিটিভ কথা যে CTET এক্সামত কোনো নেগেটিভ মাৰ্কিং নাই আপোনালোকক মই ৰিকুৱেষ্ট কৰিম যে কোনো কুৱেশ্যনে আপোনালোকে যাতে এৰি নাহে কমপ্লিট যদি একেবাৰে প্ৰপাৰ আনচাৰটো নাজানে তথাপিতো আপোনালোকে যোনটো প্ৰবেবল আনচাৰ যেন লাগিছে হ'ব যেন লাগিছে সেইটোত মাৰ্ক কৰি আহিব অ'কে যিহেতু কোনো নেগেটিভ মাৰ্কিং নাই অ'কে দেন আৰু বাঢ়ো এতিয়া দিছে ফাৰ্ষ্টৰটো চাম আমি এছেছমেণ্ট অফ লাৰ্ণিং এতিয়া কি বুজায় এছেছমেণ্ট অফ লাৰ্ণিঙে এছেছমেণ্ট অফ লাৰ্ণিং ৰেফাৰ্ছ টু দ্য এছেছমেণ্ট conducted after the teaching okay learning process to determine how much students have learned it is mainly summative in nature and used for grading certification promotion and reporting achievement itia ohomiyat kothakhini ebar bujilo je jehetu moi koisu apnalok ohomiyat concept homo clear kori jam ইয়াত দিছে যে এছেছমেণ্ট অফ লাৰ্ণিঙে কি বুজাব যে শিক্ষণ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত অৰ্থাৎ এটা শিক্ষণ প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত অন্তত একেবাৰে শিক্ষাৰ্থীয়ে কিমান শিকিলে অ'কে কিমান শিকিলে সেয়া জানিবলৈ কৰা মূল্যায়নটোকে আমি এছেছমেণ্ট অফ লাৰ্ণিং বুলি ক'ম ই কেনেকুৱা ধৰণৰ হ'ব সামেটিভ এছেছমেণ্ট বুলি যাক আমি কওঁ সেইটোৱে হ'ব এছেছমেণ্ট অফ লাৰ্ণিং অৰ্থাৎ যোনটোক আমি সামগ্ৰিক মূল্যায়ন বুলি অসমীয়াত ক'ম ঠিক আছে সামগ্ৰিক মূল্যায়ন বুলি ক'ম আৰু ইয়াক কিহৰ কাৰণে কৰা হয় এই সামগ্ৰিক মূল্যায়নটো কিহৰ বাবে কৰা হয় ফৰ গিভিং গ্ৰেডছ নম্বৰ দিবলৈ গ্ৰেড দিবলৈ পদোন্নতি আৰু প্ৰমাণপত্ৰ দিয়াৰ বাবে এই যে এটা বছৰ পঢ়াৰ পিছত এটা ফুল সেশন এজন শিক্ষাৰ্থীয়ে পঢ়িব ফ্ৰম এপ্ৰিল টু মাৰ্চ তাৰ পিছত যে তেওঁলোকক প্ৰমোশন কৰিব সাপোজ ক্লাছ 6ৰ ষ্টুডেণ্ট এজন 7লৈ যাব 7ৰ এজন 8লৈ যাব সেইটো কিহৰ বেচিছত কৰিব যে গোটেই ইয়াৰটো তেওঁ কিমান কেনেকৈ পাৰফৰ্ম কৰিলে কিদৰে শিকিলে সেইটো এটা পৰীক্ষাৰ জৰিয়তে মূল্যায়ন কৰিব আৰু তাৰ ভিত্তিতে তেওঁ প্ৰমোট কৰিব সেই প্ৰমোশনটো কিহৰ বেচিছত হ'ব যে এছেছমেণ্ট অফ লাৰ্ণিং যেনেকৈ আমাৰ এনুৱেল এক্সামিনেশ্যনছ বিলাক আছে বছৰেকীয়া পৰীক্ষা সেইটো হ'ব এছেছমেণ্ট অফ লাৰ্ণিঙৰ এটা এক্সাম্পল তাৰ দ্বাৰা আমি ষ্টুডেণ্টসকলক কি দিব পাৰোঁ গ্ৰেড দিব পাৰোঁ মাৰ্কছ দিব পাৰোঁ চাৰ্টিফিকেট দিব পাৰোঁ এই যে এখন ৰিপৰ্ট কাৰ্ড দিয়ে এক্সাম হৈ যোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলক সেইখনো এই এছেছমেণ্ট অফ লাৰ্ণিঙৰ দ্বাৰাই দিয়া হয় যাক আমি সামেটিভ এছেছমেণ্ট বা সামগ্ৰিক মূল্যায়ন বুলি কওঁ এতিয়া ইয়াৰ কেইটামান এক্সাম্পল চাওক এনুৱেল এক্সামিনেশ্যন হ'ব পাৰে ইয়াৰ ভিতৰত বৰ্ড এক্সামিনেশ্যন হ'ব ফাইনেল ছেমিষ্টাৰ যোনবিলাক হয় সেইবিলাক এক্সামিনেশ্যন ইয়াৰ কেটেগৰীটোত আহিব
বুজি পাইছে চাগে এইখিনিলৈকে এতিয়া সামেটিভ এছেছমেণ্টে ইয়াৰ পৰা বেলেগ হয় আৰু ইয়াতে আমি সামেটিভ ইন নেচাৰ সামেটিভ এছেছমেণ্টটো কি হয় যে সামগ্ৰিকভাৱে মূল্যায়ন অৰ্থাৎ বহুত এটা মাহ বা বছৰ এটা পঢ়াৰ পিছত কিখিনি তেওঁলোকৰ ইম্প্ৰুভ হ'ল কিদৰে তেওঁলোকে শিকিলে সেইটো এই মূল্যায়নৰ দ্বাৰা কৰা হয় অ'কে বুজি পাই গৈছে চাগে নেক্সট স্লাইডটো চাম আমি এতিয়া নেক্সটত আমি চাম যে এছেছমেণ্ট ফৰ লাৰ্ণিং এতিয়া এছেছমেণ্ট অফ লাৰ্ণিং আমি বুজিলোঁ এতিয়া ফৰ লাৰ্ণিং এনো কি বুজায় Assessment for learning is an ongoing formative assessment, okay, conducted during teaching to improve students' learning. It helps teachers identify learning difficulties and modify teaching strategies. Itia assessment for learning kihor babe kora hoy boli koise aru ketia kora hoy pathdanor majot. বুজি পাইছে অৰ্থাৎ পাঠদান চলি থকা সময়ত এইটো কৰা হ'ব আৰু এইটোক আমি কি বুলি কম ফৰ্মেটিভ এছেছমেণ্ট সেইটোক আমি ফৰ্মেটিভ ইন নেচাৰ হ'ব গঠনমূলক মূল্যায়ন যাক আমি অসমীয়াত কি বুলি কম গঠনমূলক মূল্যায়ন অ'কে দেন ইয়াৰ উদ্দেশ্য কি ইয়াৰ উদ্দেশ্য হৈছে যে শিক্ষাৰ্থীৰ শিক্ষণ উন্নত কৰা এইটো মনত ৰাখিব শিক্ষকক পাঠদান উন্নত কৰিবলৈ সহায় কৰা এই যে এছেছমেণ্ট ফৰ লাৰ্ণিং সেইটো অকল ষ্টুডেণ্টছৰ কাৰণে নহয় সেইটো বহুত ষ্টুডেণ্টছ আৰু টিচাৰ্ছৰ কাৰণে হ'ব শিক্ষকসকলৰ নিজক ইয়াতে এছেছমেণ্ট মূল্যায়ন কৰিব পাৰিব লগতে ছাত্ৰ ছাত্ৰীসকলকো মূল্যায়ন কৰিব পাৰিব ছাত্ৰ ছাত্ৰীসকলক কি মূল্যায়ন কৰিব যে ক্লাছ এটা যে লৈ আছে সেই ক্লাছটোৰ পিছত তেওঁলোকে কিমানখিনি শিকিলে তেওঁলোকৰ ক'ত ক'ত সমস্যা আছে কিহবাত বুজিবলৈ অসুবিধা পাইছে নেকি বা যোনটো মেথড এজন টিচাৰে প্ৰয়োগ কৰি আছে টিচিং এই যি ধৰণৰ ইউজ কৰি আছে সেইসমূহ ইফেক্টিভ বা পাৰফেক্ট হৈছে নে নাই বুজি পাইছে টিচাৰজনৰো মূল্যায়ন হ'ল লগতে ছাত্ৰ ছাত্ৰীসকলৰো মূল্যায়ন হৈ গ'ল ইয়াৰ দ্বাৰা কি হ'ব যে টিচিং লাৰ্ণিং প্ৰচেছটো ইম্প্ৰুভ কৰিব পাৰিব ছাপ'জ শিক্ষকজনে দেখিলে এটা ফৰ্মেটিভ এছেছমেণ্টৰ পিছত যে তেওঁ যোনখিনি কথা বুজাই আছে সেইখিনি ছাত্ৰ ছাত্ৰীয়ে ভালকৈ বুজি পোৱা নাই তেওঁ ভাবিব অ'কে মই যোনটো মেথড ইউজ কৰি আছোঁ সেইটো চাগে তেওঁলোকৰ কাৰণে ইউজফুল হোৱা নাই তো মই অলপমান মেথডটো চেঞ্জ কৰিম বা এক্টিভিটি বেছড টিচিং এটা দিম এইটো চেপ্টাৰৰ ওপৰত কাৰণ এইটো চেপ্টাৰ লেকচাৰ মেথডেদি হয়তো তেওঁলোকে বুজি পোৱা নাই অ'কে বা ইয়াৰ সলনি মই অডিঅ' ভিজুৱেল এটা দেখাম কাৰণ বিষয়টো ছাপ'জ খুব কঠিন ছাত্ৰ ছাত্ৰীয়ে সহজতে বুজাওঁতে বুজা নাই যাৰ কাৰণে এটা অডিঅ' ভিজুৱেল হয়তো যদি তেওঁ দেখাব পাৰে তেতিয়া তেওঁলোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব এতিয়া এই যে এছেছমেণ্টটোৰ ফলত তেওঁ ৰিয়েলাইজ কৰিলে যে এই ৱেটো পাৰফেক্ট হোৱা নাই সেইটো কিহৰ কাৰণে হ'ল যে এছেছমেণ্ট ফৰ লাৰ্ণিং অৰ্থাৎ শিক্ষণ প্ৰক্ৰিয়াটো উন্নত কৰিবৰ কাৰণে এই মূল্যায়নটো কৰা হ'ল অ'কে ক্লিয়াৰ হৈছে দেন ইয়াৰ কি এক্সাম্পল হ'ব পাৰে এইটো ডিউৰিং ক্লাছো হ'ব পাৰে কুইজ হ'ব পাৰে ক্লাছৰ ভিতৰত কুইজ সুধিব পাৰে দেন অৰেল কুৱেশ্যনছ হ'ব পাৰে ক্লাছ এটা লৈ থাকোঁতে ছাপ'জ দুটা পেৰাগ্ৰাফ পঢ়ালে তাৰ মাজতে টিচাৰে কি বুজি পালে কেনেকৈ বুজি পাইছেনে নাই ছাত্ৰ ছাত্ৰীসকলে সেইটো চাবৰ কাৰণে কিছুমান কুৱেশ্যনছ সুধিলে ভাৰ্বেল অৰেল কুৱেশ্যনছ দেন হোমৱৰ্ক দিব হোমৱৰ্কখিনি কিদৰে ভাল কৰি আনিছে ভালদৰে লিখিছেনে নাই সেইখিনিৰ দ্বাৰা এটা মূল্যায়ন হৈ যাব ক্লাছৰুম অবজাৰ্ভেশ্যন অকল যে লিখিবলৈ দিব বা কুৱেশ্যন সুধিব তাৰ দ্বাৰা নহয় এই এনেধৰণৰ মূল্যায়নটো কি হয় ক্লাছৰুমত থকাৰ সময়খিনিত টিচাৰ এজনে ষ্টুডেণ্টক অবজাৰ্ভ কৰিব তাৰ দ্বাৰাও ইয়াতে ফৰ্মেটিভ এছেছমেণ্ট এটা তেওঁ কৰিব পাৰিব যেতিয়া লক্ষ্য কৰিব যে কোনোবা এজন ছাত্ৰই ছাপ'জ মনোযোগ দিব পৰা নাই ভালদৰে কনচেনট্ৰেশ্যন তেওঁৰ দিয়া নাই ক্লাছত সেইকাৰণে বুজি পোৱা নাই বা তাৰ কাৰণে লিখিব পৰা নাই তেতিয়া সেই ছাত্ৰজনক অকণমান তেওঁ কথা বতৰা পাতিব ইণ্টাৰেকশ্যন কৰিব যে কি সমস্যা হৈছে কেনেকুৱা প্ৰব্লেম হৈছে সেইখিনি সোধাৰ পিছত সমস্যাটো সমাধান কৰিবলৈ ট্ৰাই কৰিব অ'কে দেন ক্লাছ টেষ্ট হ'ব পাৰে ইয়াৰ ভিতৰত এই গোটেইকেইটা হৈছে যোনটো ফৰ্মেটিভ এছেছমেণ্ট ফৰ লাৰ্ণিং তাৰ এক্সাম্পল অ'কে ঠিক আছে এইটো বুজি পালে দেন আমি নেক্সট কনচেপ্টটো ক্লিয়াৰ কৰোঁ এতিয়া আমি শিকিম এই দুটাটো গম পালোঁ তাৰপিছত আমি শিকিম এছেছমেণ্ট এজ লাৰ্ণিং মানেনো কি এছেছমেণ্ট এজ লাৰ্ণিঙে কি বুজায় অৰ্থাৎ শিকণ হিচাপে মূল্যায়ন এতিয়া ইয়াত দিছে যে এছেছমেণ্ট এজ লাৰ্ণিং ইজ এ প্ৰচেছ ৱেৰ ষ্টুডেণ্টছ এক্টিভলি পাৰ্টিচিপেট ইন এছেছিং দেয়াৰ অ'ন লাৰ্ণিং ঠিক আছে অ'ন লাৰ্ণিং দে ৰিফ্লেক্ট অন দেয়াৰ ষ্ট্ৰেংথ এণ্ড উইকনেছ ছেট গ'লছ এণ্ড বিকেম ছেল্ফ ডিৰেক্টেড লাৰ্ণাৰ এতিয়া এই যে এছেছমেণ্ট এজ লাৰ্ণিং সেইটো কি হ'ব ছেল্ফ এছেছমেণ্ট নিজকে মূল্যায়ন কৰিব ছাত্ৰ ছাত্ৰীসকলে ইয়াত দিছে এছেছমেণ্ট এজ লাৰ্ণিং হৈছে এনে এক মূল্যায়ন য'ত শিক্ষাৰ্থীয়ে নিজেই নিজৰ শিক্ষণক মূল্যায়ন কৰিব এই কথাটো একদম মনত ৰাখিব এছেছমেণ্ট এজ লাৰ্ণিঙে ছেল্ফ এছেছমেণ্ট বুজায় আৰু তেওঁলোকে নিজৰ কি বুজি পাব শক্তি বুজিব দুৰ্বলতা বুজিব আৰু চিনাক্ত কৰি লক্ষ্য নিৰ্ধাৰণ কৰিব তেওঁলোকে য'ত দুৰ্বল বুলি ভাবিছে সেইটো অকণমান তাক ইম্প্ৰুভ কৰিবলৈ ট্ৰাই কৰিব
দেন আত্মনিয়ন্ত্ৰিত শিক্ষাৰ্থী হৈ উঠে যেতিয়া সেলফ অ্যাসেসমেন্ট কৰিব তেতিয়া তেওঁলোকে নিজৰ সমস্যাসমূহ বুজি পাব যে মই যদি মুখস্থ কৰি কৰি মনত ৰাখিছো কথাবোৰ মই মনত ৰাখিব পৰা নাই বা পৰীক্ষাত মই হেমতে লিখিবগে পৰা নাই তেওঁ ভাবিব যে ওকে নাই মই কনসেপ্টসমূহ বুজিব লাগিব তেতিয়াহে সাকে মই ভালকে লিখিবগে পাৰিম এক্সামত এটা সেলফ ৰেগুলেশন হল তেওঁৰ এই কনসেপ্টৰ দ্বাৰা যে অ্যাসেসমেন্ট এজ লাৰ্নিং কৰি তেওঁ গম পালে তেওঁৰ উইকনেছটো ক'ত আছে তেনে ধৰণে নিজকে যেতিয়া মূল্যায়ন কৰিব লগে লগে তেওঁলোকে আত্মনিয়ন্ত্ৰণ তেওঁলোকৰ মাজত বৃদ্ধি পাব সেলফ ৰেগুলেশন আহিব আৰু তেওঁলোকৰ কনফিডেন্স লেভেলটো বৃদ্ধি পাব ওকে এইখিনি বুজি পাইছে এইখিনিলৈকে চাগে আপোনালোকৰ ক্লিয়াৰ হৈ গৈছে কনসেপ্টটো এতিয়া ইয়াৰ লগতে এটা ইনফৰমেশন দি যাও আমাৰ যোনটো স্কৰডমি এপ্লিকেশন সেই এপ্লিকেশনটোত বিভিন্ন ধৰণৰ কোৰ্সেছ চলি আছে যেনেকে এডিআৰই সিটেট আসাম পুলিচ জিডিপিজিটি আসাম ফৰেষ্ট এই গুটেইগিটা আসাম গভৰ্ণমেন্টৰ কম্পিটিটিভ এক্সামৰ কোৰ্সেছ চলি আছে ইয়াতে আপোনালোকে এইখিনি সুবিধা পাব যে লাইভ ৰেকৰ্ডেড ক্লাसेस পাব ডেইলি প্ৰেক্টিস সেট পাব ফাষ্ট ডাউট সাপোৰ্ট পাব কমপ্লিট ষ্টাডি মেটেৰিয়েল নোটছ এইখিনি পাই যাব আৰু 1-to-1 মেন্টৰশিপো আপোনালোকে পাব সো যদি ভাবিছে যে এটা প্ৰপাৰ প্ৰিপাৰেচন দৰকাৰ বা এটা কোৰবা এটা জায়গাত মই কোৰ্সটো ল যাতে মোৰ এটা প্ৰপাৰ ৱেট যদি মই প্ৰিপাৰেচন কৰিবলৈ বিচাৰিছো তেতিয়া আপোনালোকে ইয়াতে আমাৰ এপ্লিকেশনটো ডাউনলোড কৰি চাব পাৰে কোৰ্সসমূহৰ ডিটেইলছসমূহ চাব পাৰে বা যদি কিবা হুদিবলৈ বিচাৰে আপোনালোকে এই তলত দিয়া নম্বৰটোত কন্টাক্ট কৰিব পাৰে তাৰ লগতে আন এটা কথা কওঁ যদি আপোনালোকে ভাবিছে ইয়াতে যদি এডমিশন ল'ব পাৰে দেন এই কুপন কোডটো মোৰ LEENA 500 অৰ্থাৎ লিনা 500 এই কুপন কোডটো যদি আপোনালোকে ইউজ কৰে এটা এডিশনাল ডিসকাউন্ট পাব এডমিশনৰ ফিজত ওকে দেন আগবাঢ়ো নেক্সট স্লাইডটোলে আমাৰ কন্টিনিউ কৰো এতিয়া আমি সাম কেটামান এমসিকিউ এটা সোৱাৰ লগে লগে আপোনালোকে নিজকো টেস্ট কৰিব পাৰিব যে কনসেপ্টটো ক্লিয়াৰ হ'ল নে নহল ওকে Suppose first question to this is the assessment of learning is mainly conducted. Assessment of learning মূলত কিয় কৰা হয় কিহৰ কাৰণে কৰা হয় যে অপশনস কেটা চাও ইমপ্ৰুভ টিচিং ডিউৰিং ইনস্ট্ৰাকশন পাঠদান চলি থকা সময়ত উন্নতি কৰিবলৈ নহয় এটো হয় না নহয় ডেভেলপ ষ্টুডেন্ট সেলফ ৰিফ্লেকশন এটো নহয় সেলফ ৰিফ্লেকশনৰ কথা যদি আমি ক'বলৈ যাওঁ হেতু অ্যাসেসমেন্ট এজ লাৰ্নিং হ'ব আৰু ফাৰ্ষ্টৰটো যদি আমি ক'বলৈ যাওঁ হেতু অ্যাসেসমেন্ট ফৰ লাৰ্নিং হ'ব এটা ইয়াত যেহেতু দিছে অ্যাসেসমেন্ট অফ লাৰ্নিং ইয়াৰে কোনটো হ'ব মেজৰ ষ্টুডেন্টস ফাইনাল এচিভমেন্ট অৰ্থাৎ শিক্ষাৰ্থীৰ চূড়ান্ত সাফল্য মূল্যায়ন কৰাটোই হৈছে অ্যাসেসমেন্ট অফ লাৰ্নিংৰ মুখ্য উদ্দেশ্য ওকে ইয়াৰ অপশন সি টো হ'ব কাৰেক্ট নেক্সট টু সাম question number 2 This is which type of assessment is conducted during the teaching learning process? Itia শিক্ষণ প্ৰক্ৰিয়াটাৰ সময়ত কোন ধৰণৰ মূল্যায়ন কৰা হয় শিক্ষণ প্ৰক্ৰিয়াটা চলি থকা অৱস্থাত এটা আছে assessment for learning ইয়াৰ অপশন এ টোৱে কাৰেক্ট হ'ব হয়নে assessment for learning টোৱে কিতিয়া কৰা হয় যে শিক্ষণ প্ৰক্ৰিয়াটা চলি থাকুতে কৰা হয় ওকে ইমপ্ৰুভমেন্টৰ কাৰণে লাৰ্নিং প্ৰসেসটো ইমপ্ৰুভ কৰিবৰ কাৰণে এনে ধৰণৰ assessment কৰা হয় ওকে then next to sum আমি number 3 self assessment is mainly associated with এতিয়া আত্মমূল্যায়ন যোনটো assessment of learning হয় হেতু কি কৈ দিলো আনসাৰটো ওকে আত্মমূল্যায়ন মূলত কিহৰ হৈতে জড়িত assessment of learning assessment as learning assessment for learning আৰু annual examination ইয়াতে কি হ'ব assessment as learning য'ত self regulation হ'ব নিজে নিজক self assessment কৰিব okay option B is correct number 5 to sum which of the following is an example of assessment of learning ইয়াতে দিছে কোনটো assessment of learning or example উদাহৰণ কোনটো হ'ব ক্লাসৰুম ডিসকাশন হ'ব হোমৱৰ্ক হ'ব অৰেল কোৱেশ্চনছ হ'ব এনুৱেল এক্সামিনেশন হ'ব assessment of learning হলে কি কোনটো ইয়াৰ এক্সাম্পল হ'ব যে annual examination অৰ্থাৎ বছৰটোৰ শেষত যোনটো মূল্যায়ন কৰা হয় সেইটোকে আমি ক'ব পাৰিম যে assessment of learning okay next last question to sum which assessment mainly provides feedback to improve learning অৰ্থাৎ শিক্ষণ উন্নত কৰিবৰ বাবে বা ফিডবেক পাবৰ বাবে কোনটো ধৰণৰ মূল্যায়ন কৰা হয় অপশন কিটা চাও
এছেছমেণ্ট এজ লাৰ্ণিং হ'ব, এছেছমেণ্ট অফ লাৰ্ণিং হ'ব, অৰ এছেছমেণ্ট ফৰ লাৰ্ণিং হ'ব নে বৰ্ড এক্সামিনেশ্যন হ'ব, যোনটো শিক্ষণ প্ৰক্ৰিয়াটো উন্নত কৰিবৰ কাৰণে কৰা হয়, কাৰণ ফিডবেক ল'লে তেওঁ সেইটো অকণমান উন্নয়ন কৰিব পৰা যায়। এতিয়া ইয়াতে কোনটো হ'ব, ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি, এছেছমেণ্ট ফৰ লাৰ্ণিং, যোনটো শিক্ষণ প্ৰক্ৰিয়াটো উন্নত কৰিবৰ কাৰণে কৰা হয়। অ'কে, বুজি পাইছে, কনচেপ্টটো ক্লিয়াৰ হৈছে চাগে এইখিনিলৈকে চোৱাৰ পিছত। এইকেইটা আছিলে আমাৰ MCQ, এইকেইটা টেষ্ট কৰাৰ পিছত আপোনালোকৰ যোনটো ফাৰ্ষ্টতে কনচেপ্ট কৰালোঁ সেইটোৰ সম্পৰ্কে চাগে আপোনালোকৰ গোটেই ডাউটখিনি ক্লিয়াৰ হৈছে, আৰু ইয়াৰ কুৱেশ্যন যদি আপোনালোকে পেপাৰত দেখা পায় নিশ্চয় কৰিব পাৰিব বুলি মই এতিয়া আশা কৰিছোঁ। অ'কে, এতিয়া লাষ্টত আপোনালোকৰ গম পাইছে ইনফৰমেশ্যনটো দিছোঁৱেই। এতিয়া যদি ভাবিছে স্কৰ্ডমি এপ্লিকেশ্যনটোত আপোনালোকে এডমিশ্যন লওঁ বুলি বা আপোনালোকে কৰ্চেছসমূহ বিষয়ে যদি জানিবলৈ বিচাৰে, আমাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰিব পাৰে। তাত বিভিন্ন কৰ্চেছ চলি আছে, কৈছোঁৱে আপোনালোকৰ ADRE, CTET, আছাম পুলিচ, GT, PGT, আছাম ফৰেষ্ট, এইখিনি ক্লাছেছ চলি আছে, আৰু ইয়াতে গোটেইখিনি আপোনালোকে ফেচিলিটিজ পাই যাব, যে লাইভ ৰেকৰ্ডেড ক্লাছ পাব, টেষ্ট চিৰিজ পাব, মক টেষ্টৰ সুবিধা আছে, ইনষ্টেণ্ট ডাউট ক্লিয়াৰিং আছে, এই গোটেইখিনি ফেচিলিটিজ আপোনালোকে পাই যাব। যদি ভাবিছে যে আপোনালোকে এইটো আপোনালোকৰ কাৰণে এটা ভাল প্লেটফৰ্ম হ'ব, যে আপোনালোকৰ লাৰ্ণিং প্ৰচেছটো আগবঢ়াবৰ কাৰণে আমাৰ এপ্লিকেশ্যনটো ডাউনলোড কৰি চাব পাৰে। অন্যথা আপোনালোকে কিবা ডাউট থাকিলে, সুধিবলগীয়া থাকিলে এই কণ্টেক্ট নাম্বাৰটোত যোনটো দিয়া আছে তাতে কল কৰি সুধিব পাৰে ডিটেইলছসমূহ। অ'কে, দেন আজিৰ ক্লাছটো ইমানলৈকে আছিলে। নেক্সট আকৌ এইটো ছিৰিজ যিহেতু আমি কণ্টিনিউ কৰিম, আগলৈ অন্য কিছুমান কনচেপ্ট লৈ আহিম, আৰু যদি আপোনালোকৰ কিবা কোনোবা এটা টপিকৰ ওপৰত ক্লাছ থাকে কমেণ্ট কৰি জনাব, তাৰ ওপৰত ক্লাছ লৈ আহিবলৈ ট্ৰাই কৰিম, আৰু প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছো আমি লাহে লাহে ডিছকাছ কৰিম। অ'কে, থেংক ইউ ছ' মাছ ফৰ জইনিং দ্য ছেশ্যন। চি ইউ ইন দ্য নেক্সট ক্লাছ। বাই বাই, টেক কেয়াৰ এণ্ড এভৰিৱান।